বিদ্ৰোহৰ জুই জ্বলিছে ৰাভা হাছং এলেকাত। হেমাংগ ঠাকুৰীয়াৰ বাবে উত্তপ্ত হৈছে এতিয়া ৰাভা হাছং। স্যাটেলাইট টাউনশ্বিপৰ বিৰোধিতাৰে শ শ লোকৰ গৰ্জন। ঘৃণাৰে উপচাই দিছে বিধায়ক হেমাংগক। আমাক এক কথা 5 লেচা মাটি নালাগে, আমি যেনেকে আছো আমাৰ এইখিনিয়ে লাগে। আমি মাটিৰ কাৰণে নিজৰ তেজো বুৱাব পাৰিম, কিন্তু আমি এক কথা মাটি কোনো পধ্যে আমি নলওঁ। ক'ত যাম আমি উঠাই দিলে তাত থাকিব লাগিব, হয়তো মৰিবই লাগিব সেনেকে সুজাম মাৰা কৰিয়ে। যদি সঁচাকে ৰাইজৰ দয়া কৰে, ৰাইজক চাই দুখীয়াক চাই, তেতিয়াহ'লে এইবিলাক কাম উঠাই লওক। জাতি মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা চৰকাৰৰ দিনত এনেদৰে এতিয়া মাটি ভেটি হেৰুৱাৰ ভয়ত কম্পমান হৈছে এইসকল লোক। ৰাভা হাছঙৰ বৰদুৱাৰ বাগানত স্যাটেলাইট টাউনশ্বিপৰ বিৰোধিতাৰে এনেদৰে ওলাই আহিছে শ শ লোক। 1500 একৰ সেউজীয়া ভূমিত স্যাটেলাইট টাউনশ্বিপৰ কথা ঘোষণা কৰাৰ পিছতেই ৰাভা হাছঙত এনেদৰেই প্ৰতিবাদ অব্যাহত আছে। ৰাভা হাছংবাসীক এক কথা 5 লেচাকৈ ভূমি প্ৰদান কৰি বাকী সমুদায় ভূমি চৰকাৰে হস্তগত কৰিব বুলি খবৰ বিয়পি পৰাৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে ৰাইজ। পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই চৰকাৰৰ সিদ্ধান্তক সন্মতি দিয়াৰ বাবেহে হেনো ৰাভা হাছংবাসীক এক কথা 5 লেচাকৈ ভূমি প্ৰদান কৰি বাকী সমুদায় ভূমি চৰকাৰে হস্তগত কৰিব, যাৰ বাবে পুনৰ বৰদুৱাৰ বাগানত গৰজি উঠিছে শ শ লোক। হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ দিয়াই নহয়, ঘৃণাৰে উপচাই দিছে বিধায়ক হেমাংগ ঠাকুৰীয়াক। এই কথাবোৰ সকলো সদায় ভাবি থাকি নেকি? আপোনাৰ যদি মৰম আছে, আপোনাৰ যদি দয়া আছে, আপুনি এইটো কাম নকৰে, কেতিয়াও নকৰে। আপুনি দেশৰ এটা ৰজা হয়। মুখ্যমন্ত্ৰী আজিলৈকে আনুষ্ঠানিকভাৱে টাউনশ্বিপ বাতিল কৰা বুলি কোৱা নাই। যি আজাৰত সাংবাদিক বন্ধুসকলে যিটো প্ৰশ্ন কৰিছিলে, তেখেতে কৈছিলে যদি তাত নালাগে টাউনশ্বিপ তেতিয়াহ'লে এখন বৰা গজল লিখি দিলে হ'ল। আমি 2 দিন পাছতে মুখ্যমন্ত্ৰী লিখি দিছো যে আমাক ইয়াত বৰদুৱাৰত স্যাটেলাইট টাউনশ্বিপ নালাগে, তাৰ পৰিৱৰ্তে আমাক মাটিৰ পট্টা লাগে। আমাক চৰকাৰে দিয়া তোপ নালাগে, আমাক গুলিয়াই মাৰক, কিন্তু আমি কোনো কাৰণতে ইয়াত টাউনশ্বিপ হ'বলৈ নিদিওঁ বুলি হুংকাৰ দিছে ৰাইজে। কোনোপধ্যে এইটো হ'ব নোৱাৰে আৰু কেতিয়াও নলওঁ বুলি যোৱা সভাতো কোৱা হৈছে, তাৰ আগৰ সভাবিলাকতো কৈ থকা হৈছে। নিজৰ সমষ্টিৰ বিধায়কে যেন তেনেকে ধৰণৰ কাম কৰি আছে, গতিকে তাত গঢ়ি অনাৰ যোগ্য আচলতে বিধায়ক ডাঙৰীয়া। বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত এই নাগৰিক সভাত স্যাটেলাইট টাউনশ্বিপ সম্পূৰ্ণৰূপত বাতিল কৰি জনজাতীয় লোকসকলক ভূমিৰ পট্টা প্ৰদানৰ দাবী উঠিছে। এক কথা বা চিন্তা দিয়ে আমাক নালাগে, আগত যেনেকে আছে সেইটোৱে লাগিব। হয়তো আপুনি আমাক মাটিৰ পট্টা প্ৰদান কৰক, নতুবা আমাক গুলি কৰি মাৰাৰ কাৰণে আপুনি অৰ্ডাৰ এটা লৈ আহক। মানে ফেব্ৰুৱাৰী মাহত আপোনাৰ পট্টা দিয়াৰ ব্যৱস্থা কৰি দিম বুলি কৈছিলে, কিন্তু দুৰ্ভাগ্যৰ বিষয়টো এইটো যে আপোনাৰ আজি পৰ্যন্ত কোনো পট্টাৰ কথাটো নাহিলে। হেমাংগ ঠাকুৰীয়াদেৱে আচলতে আমি ফোন কৰিলেও ফোন নধৰে বা তেখেতে এনেকুৱা ধৰণৰ পট্টাৰ ক্ষেত্ৰত কোনো যোগাযোগ নাই। নিজৰ ভেটি বাটি হেৰুৱাৰ ভয়ত হাহাকাৰ কৰিছে এতিয়া এইসকল লোকে। বৰদুৱাৰ বাগানত 3খন ৰাজহ গাঁৱৰ উপৰিও হাজাৰ হাজাৰ লোকে নিজৰ মাটি ভেটিক লৈ শংকিত হৈ পৰিছে, যাৰ বাবে এনেদৰে তেওঁলোকে স্যাটেলাইট টাউনশ্বিপৰ বিৰুদ্ধে ঘৰৰ পৰা ওলাই আহিছে। ৰাইজৰ এই প্ৰতিবাদক চৰকাৰে কেনেদৰে গ্ৰহণ কৰে সেয়া সময়তহে স্পষ্ট হ'ব। কেমেৰা পাৰ্চন ঋতু কলিতাৰ সৈতে মিৰ্জাৰ পৰা গিৰিন্দ কলিতা, DY365।